ৰাইজৰ মাজত গৈছোঁ, দলীয় সমৰ্থকৰ মাজত গৈছোঁ, তাৰ লগে লগে সকলো অঞ্চলৰ বিশিষ্ট ৰাইজৰ নিমন্ত্ৰণত তেওঁলোকৰ মাজত আহিছোঁ। খুব ভাল লাগিছে। আজি দক্ষিণ পূব ৰঙালী বিহু সন্মিলনী ঐতিহ্যপূৰ্ণ আমাৰ ৰাজগড় যি বিহুতলী, তাত তেওঁলোকৰ লাইখুটা অনুষ্ঠান আছিলে, লাইখুটা পতা অনুষ্ঠান। তেওঁলোকৰ ৰাইজৰ মাজত আহিলোঁ, খুব ভাল লাগিল। তাৰ আগতে ৰাজগড় অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ লগত বিভিন্ন ক্ষেত্ৰত মত বিনিময় কৰিলোঁ। ইছলামপট্টিত গ'লোঁ, এতিয়া পৰৱৰ্তী পৰ্যায়ত আকাশী নগৰ যাম, ভাস্কৰ নগৰ যাম, জয়পুৰ যাম, জাহাজঘাট যাম, তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সভা। পৰৱৰ্তী পৰ্যায়ত বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ নিমন্ত্ৰণ আছে, সকলো মাজতে যাম। মই প্ৰথমতে কিছু অঞ্চল যাব পৰা নাই, হাতত বহুত সময় কম পালোঁ। সেই অঞ্চলৰ ৰাইজৰ লোকক ক্ষমা বিচাৰিছোঁ আৰু পুনৰাই কৈছোঁ যে পৰৱৰ্তী পৰ্যায়তো ৰাইজৰ মাজত সদায় থাকিম আৰু খুব ভাল লাগিছে। চাওক, এই সমষ্টিটো যথেষ্ট ডাঙৰ সমষ্টি। আমি যিমান পাৰ্য চেষ্টা কৰিছোঁ, সকলো অঞ্চলতে যাবৰ কাৰণে চেষ্টা কৰিছোঁ। ইতিমধ্যে 17টা ৱাৰ্ড আছে, 17টা ৱাৰ্ডতে গৈছোঁ, ৰাইজৰ লগত মতামত বিনিময় কৰিছোঁ, ৰাইজৰ আশীৰ্বাদ লৈছোঁ, ৰাইজৰ অসম্ভৱ আশীৰ্বাদ সমৰ্থন পাইছোঁ। তথাপিতো তাৰ মাজতো ইচ্ছা থকা স্বত্বেও বহু অঞ্চলত যাব পৰা নাই। মই সন্মানীয় সংবাদ মাধ্যমৰ জৰিয়তে মই তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। কিন্তু এটা প্ৰতিশ্ৰুতি, পৰৱৰ্তী পৰ্যায়ত সকলোৰে মাজত যাম, সকলোৰে লগত থাকিম, সকলোৰে লগত কথা পাতি তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰাৰ লগতে সকলো সময়ত তেওঁলোকৰ লগত থাকি কাম কৰিম। ৰাইজে কৈছে কৃত্ৰিম বানৰ যথেষ্ট ইয়াত সমস্যা আছে, ড্ৰেইনেজৰ সমস্যা আছে। আৰু মই পুনৰাই কৈছোঁ, আমাৰ খুব আত্মবিশ্বাসী যে আমি ভাৰতীয় জনতা পাৰ্টীত জিকিম। গতিকে সেই পৰৱৰ্তী পৰ্যায়ত সকলো অঞ্চলত আহি উন্নয়ন সমিতিত আহি পেলাই এটা এটাকৈ সমস্যাসমূহ বুজ লৈ মই ইতিমধ্যে য'ত য'ত গৈছোঁ, যি যি সমস্যাৰ কথা কৈছে মই লিখি লৈছোঁ। গতিকে এই বিষয়খিনি আমি একমাহ সময় পাম, নিজে ভালদৰে এক্সপাৰ্টৰ লগত আলোচনা কৰি নিজেই ভালদৰে আৰু এই ক্ষেত্ৰত পঢ়া শুনা বিতংভাৱে জানি লৈ মই ভাবোঁ তেতিয়া সমস্যাখিনি সমাধান ক্ষেত্ৰত যথেষ্ট সহায় হ'ব। নিশ্চিতভাৱে মই কৈছোঁ, ইয়াত আমাৰ যিমানখিনি উন্নয়ন সমিতি আছে, মোৰ পৰিকল্পনা আছে প্ৰথমতে সকলো উন্নয়ন সমিতিৰ লগত আমি একেলগে বহিম। মোৰ খুব আত্মবিশ্বাসী আমি জিকিম আৰু সেইটো কাৰণে মই ক'ব পাৰিছোঁ। গতিকে মনত বহুত পৰিকল্পনা আছে, প্ৰত্যেকটো ৱাৰ্ড প্ৰত্যেকটো বুথক লৈ পৰিকল্পনা আছে। পৰৱৰ্তী পৰ্যায়ত নিশ্চিতভাৱে এইখিনি কথা আমি ব্যক্ত কৰিম। প্ৰথম কথা, মোক বহুত ৰাইজে কৈছে যে চোৱা, মানে এই সমস্যাটো লগে লগে সমাধান কৰিব নোৱাৰে, কণ্ট্ৰলৰ কাৰণে কাম কৰক, কিন্তু আপুনি সেইটো সময়ত আমাৰ লগত থাকক। গতিকে কৃত্ৰিম বানপানী নহওক, আমি এইটোৱে কেতিয়াও আমি সদায় কল্পনা কৰোঁ। কিন্তু তাৰপিছতো যদি হয়, সংবাদ মাধ্যম আছে, আমি কেনেদৰে কাম কৰোঁ আপোনালোকে নিশ্চয় দেখা পাব। মানে চাওক, মই ভাবোঁ যে UPSC কোচিংটো আমি দিব নোৱাৰোঁ, কিন্তু এটা এৱাৰনেছ, APSC এটা এৱাৰনেছ, কিন্তু অন্যান্য ADRE আৰম্ভ কৰি বিভিন্ন এক্সামিনেশ্যনৰ ক্ষেত্ৰত আৰু তাৰ লগে লগতে অন্ততঃ চৰকাৰী মাধ্যমসমূহৰ স্কুলসমূহত ক্লাছ 8-9ৰ পৰা যদি আমি মাহেকত দুটাকৈ আমি অন্ততঃ কেৰিয়াৰ এৱাৰনেছ কৰিব পাৰোঁ, যিটোৱে আজিৰ দিনত নেশ্যনেল এডুকেশ্যন পলিচি 2024টো উল্লেখ কৰা আছে। মনত বহুতখিনি পৰিকল্পনা আছে। মই ভাবোঁ যে অনাগত সময়ত এই ক্ষেত্ৰত বিশেষজ্ঞ, এই ক্ষেত্ৰত এক্সপাৰ্ট, এই ক্ষেত্ৰত সকলো বিজ্ঞজনৰ লগত কথা পাতি মই খুব কংক্ৰিট ৱেত মই এটা লং টাৰ্ম ভিজন, মই কেৱল হ্ৰস্বম্যাদী এটা শ্বৰ্ট টাৰ্ম ভিজন লৈ কাম কৰি পলিটিকেল চমক সৃষ্টি কৰাতকৈ, পলিটিকেল লাভালাভ কৰাতকৈ এটা লং টাৰ্ম ভিজন লৈ স্থায়ী কাম কৰাৰ বাবে মই সদায় পৰিকল্পনা কৰোঁ। আমাৰ নিশ্চিতভাৱে মই সংবাদ মাধ্যমৰ আগত প্ৰতিশ্ৰুতি দিছোঁ, এই কামখিনি মই কৰিম। মই ইতিমধ্যে পাহাৰ বহুতখিনি গৈছোঁ আৰু পাহাৰ অঞ্চলৰ ৰাস্তা ঘাটৰ সমস্যা আছে। মেইনলি সমস্যাটো আছে ভূমিপট্টা। মই তেওঁলোকক এচিয়ৰ কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে ভূমিপট্টা আমি দিয়া কাম আৰম্ভ কৰিছোঁ। পৰৱৰ্তী সময়তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আশ্বস্ত কৰিছে যে ভূমিপট্টাৰ ক্ষেত্ৰত প্ৰয়োজনীয় যিখিনি কথা বতৰা আছে তেখেতে পাতিব। যিখিনি বাধা নিষেধ আছে, যিখিনি লিগেল হাৰ্ডেলছ আছে, সেইখিনি দূৰীকৰণৰ ক্ষেত্ৰত কেনেদৰে আমি আগবাঢ়িব পাৰোঁ, এই প্ৰচেষ্টালৈ নিশ্চিতভাৱে ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত যিহেতু চৰকাৰ আমাৰে আহিব, নিশ্চিতভাৱে কাম কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।